আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত। আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে কোডিং, ইয়াৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনা। এই সম্পৰ্কত এটি আলোচনাটিত অংশগ্ৰহণ কৰিছে চন্দন কলিতা আৰু জোনালী দেৱীয়ে। আঁত ধৰিছে নৈৰিত বৰকটকীয়ে। আজি এয়া আলোচনাটিৰ দ্বিতীয় খণ্ড। নমস্কাৰ, মই নৈৰিত বৰকটকী। আমাৰ লগত আজি আছে ডক্টৰ চন্দন কলিতা। নমস্কাৰ। আৰু জোনালী দেৱী বাইদেউ। নমস্কাৰ। আমি কোডিঙৰ বিষয়ে যোৱাবাৰৰ আলোচনা কৰি থাকোঁতে কোডিঙৰ ইতিহাসৰ কথা পাতিছিলোঁ। কোডিং কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত কোডিঙৰ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাৰ কথাও পাতিছিলোঁ আৰু তাৰ লগতে বেলেগ বেলেগ প্ৰগ্ৰেমিং লেংগুৱেজৰ পাৰ্থক্যৰ বিষয়েও আমি আলোচনা কৰিছিলোঁ। আমি এই খণ্ডত কোডিঙৰ আৰু কিছু কথা ক'বলৈ আৰম্ভ কৰিছোঁ। এতিয়া কোডিঙৰ সুযোগ আৰু প্ৰয়োগৰ কথা যদি ক'বলৈ যাওঁ, কোডিঙে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বিকশিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হয়, ব্যৱহাৰকাৰীসকলক সমল সংযোগ, ভাগ বতৰা বা সম্প্ৰদায়ৰ সৈতে জড়িত হ'বলৈও সক্ষম কৰে। হয়, ইউজাৰ ইণ্টাৰফেচ ডিজাইন কৰাৰ পৰা ধৰক পাৰ্চনেলাইজ ৰেকমেণ্ডেশ্যন, আমি কিবা এটা অনলাইন ৱেবছাইটত কিনিলোঁ, এটা বস্তু কিনাৰ পিছত যদি মই আজি ধূপৰ পেকেট এটাই কিনিলোঁ অনলাইন, কাইলৈ দেখিম যে ধূপৰ পেকেটৰ এডভাৰটাইজমেণ্ট কিছুমানে আহি আছে। ছ' সেইটো বা গান এটা শুনিছোঁ বা অনলাইন কিবা এটা প্লেটফৰ্মলৈ গান এটা শুনিছোঁ, গান এটা শুনোতে তেনেকুৱা ধৰণৰ পুৰণা গান যদি শুনিছোঁ, পুৰণা ধৰণৰ গানেই আহি আছে মোৰ ৰেকমেণ্ডেশ্যনত, তাৰে এলগৰিথম ডেভেলপ কৰিব লাগিব নিশ্চয় কোনোবাই। ছ' সেইখিনি এলগৰিথম ৰূপায়ণ কৰালৈ তাৰপিছত কোডিঙে ছ'চিয়েল মিডিয়াৰ কাৰ্যক্ষমতা আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতাও কঢ়িয়াই আনে কিছু পৰিমাণে। তদুপৰি মনোৰঞ্জন উদ্যোগত আজিকালি গেমিঙত দেখা পোৱা গৈছে যে খুব এটা কোডিং খুব দৰকাৰেই হৈছে যিকোনো ধৰণৰ গেমিং ডেভেলপ কৰিবলৈ। এনিমেটেড চিনেমা খুব ওলাইছে আৰু ডিজিটেল কলাটো কোডিং ব্যৱহাৰ খুব বাঢ়িছে। ইয়াৰ উপৰি গৱেষণা আৰু বৈজ্ঞানিক প্ৰচেষ্টাত কোডিঙৰ দক্ষতা কেনেদৰে ব্যৱহাৰ কৰিব পৰা যায় ন? এতিয়া চাওক, কম্পিউটাৰত কিবা কৰিব লাগিলে আমি যদিও কৈছোঁ যে কোডিং প্ৰয়োজনীয়, কম্পিউটাৰ যোনেই ইউজ কৰিছে, কম্পিউটাৰত যি কামেই নকৰক কোডিংটো ইউজ হ'বই। আমি আজি যদিও কোনোবাই ৱৰ্ড প্ৰচেছিং ইউজ কৰিছে, ৱৰ্ডত টাইপ কৰিছে, লিখিছে, সেইটো এনেকুৱা নহয় যে টাইপ কৰিছে। আচলতে ভিতৰত কি হৈছে, এইটো যদি আমি কীবৰ্ডখনৰ এইটো প্ৰেছ কৰোঁ, তাত এ লিখা গৈছে। আচলতে এই লিখা গৈছে মানে তাত ভিতৰত এটা সৰু কোড এটা এক্সিকিউট হৈছে। আৰু যদি আমি মাউচটো মুভ কৰিছোঁ, কাৰ্চৰটো ইফালে সিফালে গৈছে, সোঁফালে গৈছে, বাওঁফালে গৈছে, সেইটো মাউচটো মুভ কৰাৰ কাৰণে যোৱা নাই, মাউচটো মুভ কৰাৰ কাৰণে তাত এটা কোড এক্সিকিউট হৈছে আৰু সেই কোডটোৱে সিদ্ধান্ত লৈছে যে কাৰ্চৰটো কোনপিনে যাব লাগিব। আৰু যিটো কথা কৈছে ৰিচাৰ্চৰ ক্ষেত্ৰত, আজি কম্পিউটাৰ অবিহনে আমাৰ ৰিচাৰ্চ আমি কৰিবই নোৱাৰোঁ। যিকোনো ৰিচাৰ্চেই হওক, আজি আপুনি বায়' ইঞ্জিনিয়াৰিঙৰ পৰা আৰম্ভ কৰি অসমীয়া বিভাগলৈকে যিকোনো বিভাগতেই আপুনি যদি ৰিচাৰ্চৰ কথা ভাবে, কম্পিউটাৰটো লাগিবই। আৰু সেই কম্পিউটাৰত যিয়েই ইউজ নকৰক, ভিতৰত কোড ইউজ হ'বই। এতিয়া সেইটো হৈছে এটা বেলেগে লিখি থোৱা কোড কেনেকৈ ইউজ হৈছে সেইটোৰ কথা। এতিয়া নিজে যেতিয়া কোড কৰি ৰিচাৰ্চ কৰিব লাগিব, সেইটো সাধাৰণতে আমি যিবিলাক ডেটা এনালাইচিছ কৰোঁ, আপুনি যিটো কথা ক'লে অলপ আগতে যে আমি পেটাৰ্ণ ৰিকগনিশ্যন, যে মই ফেচবুকত কিবা এটা কিনিলে বেলেগ এটা কিবা এডভাৰটাইজমেণ্ট আহে, এইবিলাক হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সেয়া। আৰু কৃত্ৰিম বুদ্ধিমত্তাটো হৈছে এটা ডাঙৰ কোড। আমি কি হয়, ডাঙৰ কিছুমান আমি তাক আমাৰ ভাষাত ডাটা ছেট বুলি কওঁ, যিবিলাক হৈছে আগতে ইউজ হোৱা ডাটা। আমি এনেকুৱাকৈ উদাহৰণ দি বুজিব পাৰোঁ যে আজি যদি 100জন মানুহে এটা ফোন কিনিছে, সেই মডেলৰ গাৰ্ডখন বা এটা ফোনটোৰ কেচিং এটা সেইটোও কিনিছে। ছ' সেই 100জন মানুহে কিনিছে যদি 101 নম্বৰ মানুহজনেও সেনেকুৱা ধৰণৰেই শ্বপিং কৰাটো এটা সম্ভাৱ্যতা আছে। গতিকে তেতিয়া কি হয়, প্ৰগ্ৰেমটোৱে চাই যে পুৰণি কিমানজন কাষ্টমাৰে সেই ফোনটো কিনিছে আৰু সেই ফোনটোৰ লগত কম্পেটেবল গ্লাছখন বা কাভাৰটো কিমানজন মানুহে কিনিছে। ছ' যদি দেখিছে যে 100জন মানুহে কিনিছে, যে আপুনি যদি 101 নম্বৰ গ্ৰাহক হয়, আপুনিও কিনিব পাৰে। সেইকাৰণে সেনেকুৱা ধৰণৰ
লজিকেল ডিচিশ্যন কিছুমান লয় আমাৰ ফেচবুকত হওক বা বিভিন্ন ধৰণৰ আমাৰ ব্ৰাউজাৰবিলাকত হওক এডভাৰটাইজবিলাক আহি থাকে যে এইটো কিনিছে যেতিয়া এইটোও কিনিব পাৰে চ' সেইটো এটা গৱেষণাৰ বিষয় আনকি আমি ব্ৰাউজাৰ যে ইউজ কৰোঁ সেইবিলাকো কোডিং কৰিয়ে কৰিছে কোনোবাই কোডিং কৰি কৰিছে আমি বতৰ বিজ্ঞানৰ যিটো গৱেষণা হয় কাইলৈ বৰষুণ দিবনে নাই বা 10 দিন পিছত কি হ'ব বা এপ্ৰিলৰ অমুক তাৰিখেহে বৰষুণ দিব সেইখিনি যে আজিকালি ক'ব পাৰে সেইখিনিও কোডিঙৰ পৰাই আহিছে সেইখিনি কোডিঙে কৰিছে আজিকালি দেখা যায় যে হস্পিটেলত মই ব্লাড টেষ্টটো বেলেগত ক'ৰবাত কৰিছোঁ আৰু 5 মিনিট পিছতে ৰিজাল্ট দিয়াৰ 5 মিনিট পিছতে মোৰ ৰিপৰ্টখন বেলেগ এটা কম্পিউটাৰত ওলাই যায় সেইখিনিও কোডিঙৰ কাৰণে সম্ভৱ হৈছে ইয়াৰ লগতে ধৰক ইণ্ডাষ্ট্ৰী বা ছফ্টৱেৰ বিকাশ চাইবাৰ সুৰক্ষা ডাটা বিশ্লেষণৰ দৰে খণ্ডত কোডিঙৰ দক্ষতা উচ্চ চাহিদা আছে কোনে এতিয়া কোডিং ভালকৈ জানে তেওঁলোকৰ ডিমাণ্ড বেছি এণ্টাৰপ্ৰাইজ এপ্লিকেশ্যন ডেভেলপমেণ্ট কৰাৰ পৰা অট'মেশ্যনৰ জৰিয়তে যিবিলাক কাম খুব সহজভাৱে এতিয়া কৰিব পাৰি তাত কোডিঙে যেতিয়া এতিয়া ইণ্ডাষ্ট্ৰী বা এটা ধৰক ব্যৱসায়িক প্ৰতিষ্ঠানে ডিজিটেল যুগক নিজকে প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ সক্ষম হৈছে অকল কোডিং ভালকৈ জনাৰ কাৰণে বুলিয়ে ক'ব পাৰি অকল কোড ভালকৈ জনাৰ কাৰণে একেদৰে চৰকাৰী সা সুবিধা যে প্ৰদান কৰি আছে আমাৰ চৰকাৰে তাৰ ক্ষেত্ৰতো কোডিং বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় তাৰ বেকগ্ৰাউণ্ডত এটা ডাঙৰ টীম আছে যোনে কোডিং কৰিছে সেই কোডিং কৰাৰ কাৰণে আমি ইণ্টাৰফেচবিলাক পাইছোঁ আজি বিভিন্ন ধৰণৰ কাম আজি অনলাইনতে কৰিব পৰা হৈছে চ' সেই ডাঙৰ টীমটোৰ কাৰণে এইটো সম্ভৱ হৈছে আমি ক'ৰবাত প্ৰপাৰ্টি টেক্স দিওঁ বা অনলাইন কিবা বিল পে'মেণ্ট কৰোঁ গভাৰ্নেন্স প্লেটফৰ্ম ক'ৰবাত কিবা চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছোঁ নীতি নিৰ্ধাৰণৰ বাবে যিবিলাক ডেটা এনালাইচিছ কৰা হয় বা নাগৰিকৰ দক্ষতা বৃদ্ধি কৰা স্বচ্ছতা বা সেৱা প্ৰদান যিবিলাক কৰা হয় সেইবিলাকতো কোডিঙৰ এটা ভাল অৰিহণা আছে ইয়াৰ পৰা এটা কথা স্পষ্ট যে কোডিং দক্ষতাই বিভিন্ন ক্ষেত্ৰত বিভিন্ন সুযোগৰ বাবে দুৱাৰ মুকলি কৰে সকলোৰে কাৰণে এতিয়া বাইদেউ আপুনি বৰ্তমানৰ পাঠ্যক্ৰম আৰু বিদ্যালয় পৰ্যায়ত কোডিং শিক্ষাৰ আপডেটৰ প্ৰয়োজনীয়তাৰ বিষয়ে কিবা মতামত আছে নেকি হয় বৰ্তমান স্কুল পৰ্যায়ত যিটো আমাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা আছে সেই পাঠ্যক্ৰমত প্ৰধানকৈ আপোনাৰ বেছিক প্ৰগ্ৰামিং কনচেপ্টখিনিয়ে অন্তৰ্ভুক্ত আছে যেনে আপোনাৰ C++, জাভা আছে পাইথনো আছে আৰু এই প্ৰগ্ৰামিং লেংগুৱেজসমূহ ব্যৱহাৰ কৰি সৰু সৰু পেজ ডেভেলপমেণ্ট কৰা বা প্ৰগ্ৰাম ডেভেলপ কৰা HTML বা CSSৰ সহায়ত কিছু ৱেব পেজ ডিজাইন কৰা তাৰ উপৰিও ধৰক SQL বা MySQL আদিৰ সহায়ত ডাটাবেছ এটা কেনেদৰে ডেভেলপ কৰা হয় এনেকৈ কিছু পাঠ্যক্ৰম অন্তৰ্ভুক্ত আছে ইয়াৰ উপৰিও মই ভাবোঁ যে যদি স্কুলীয়া পৰ্যায়তে পাঠ্যক্ৰমতে কিছু এডভান্স প্ৰগ্ৰামিং কনচেপ্ট যেনেকৈ আপোনাৰ কোডিঙৰ সহায়ত প্ৰজেক্ট এটা ডেভেলপ কৰা বা এপ্লিকেশ্যন প্ৰগ্ৰাম এটা কেনেদৰে ডেভেলপ কৰা হয় আৰু সেই এপ্লিকেশ্যন প্ৰগ্ৰামটো আমি ৰিয়েল লাইফত কেনেদৰে এপ্লাই কৰিব পাৰোঁ সেই বিষয়ে যদি কিছু অন্তৰ্ভুক্ত কৰা যায় তেনেহ'লে শিক্ষাৰ্থীসকল আৰু বেছি উপকৃত হ'ব বুলি মই ভাবোঁ আৰু একেখিনি কথাই যদি উচ্চ শিক্ষাত যদি আমি ক'বলৈ যাওঁ তাৰ কিবা কেনেধৰণে মানে একত্ৰীকৰণ কৰাটো উচিত বুলি ভাবে আমি যদি উচ্চ শিক্ষাত কোডিঙৰ ব্যৱহাৰটো আমি চাওঁ আমি দেখিম যে বিভিন্ন বিশ্ববিদ্যালয়ৰ যিবিলাক আমাৰ চিলেবাছ আছে তাতে চিটো সকলো বিশ্ববিদ্যালয়তে মোটামুটি আছেই তাৰ কাৰণটো হৈছে চি প্ৰগ্ৰেমিং লেংগুৱেজৰ সহায়ত আটাইতকৈ ভালকৈ কোডিং শিকিব পাৰি ভিতৰত আজি যিবিলাক ইয়াতকৈ এডভান্স ভাৰ্চন প্ৰগ্ৰেমিং লেংগুৱেজ যিবিলাক আছে যেনে পাইথন হওক বা C++ হওক ইয়াতে কিছুমান এনেকুৱা লাইব্ৰেৰী অলৰেডি দি থৈছে যিবিলাকে কামবিলাক আমাৰ সহজ কৰিছে গতিকে সহজ কৰিছে সঁচা কিন্তু কম্পিউটাৰে সেই কামবিলাকনো কেনেকৈ কৰিলে সেইটো যোনে কোড কৰে তেওঁ নাজানেই বা তেওঁ জানিব লগা নহয় কিন্তু চি হ'লে কি হয় আমি তেনেকুৱা ধৰণৰ কামবিলাক আমি জানিব পাৰোঁ গতিকে সেইকাৰণে বিভিন্ন বিশ্ববিদ্যালয়তেই হওক বা স্কুল কলেজৰ চিলেবাছতেই হওক চিটো আমাৰ প্ৰথম শিকোৱা যায় এতিয়ালৈকে আমাৰ তেনেকুৱাকৈ চলি আছে গতিকে সেইফালৰ পৰা আমি বিশেষ এডভান্স ভাৰ্চন আকৌ ইনক্লুড কৰিব লগা আছে বুলি মই নাভাবোঁ কিন্তু আৰু যোনে যি বিষয়ত প্ৰগ্ৰেমিং কৰিব বিচাৰে এতিয়া সকলো ধৰণৰ ধৰক আজি পাইথন কৰিছে কোনোবাই পাইথননো কিহৰ কাৰণে বেছি ভাল এনেকুৱা নহয় যে পাইথন চব কামৰ কাৰণেই ভাল পাইথনৰ কিছুমান লিমিটেশ্যনো আছে যিবিলাকত পাইথন ভাল নহয় আজি ধৰক আমি যিবিলাক অপাৰেটিং ছিষ্টেম বা ছিষ্টেম লেভেলৰ কাম কিছুমান আমি কৰোঁ সেইবিলাক চিট কৰিবলৈ সহজ কিছুমান ষ্ট্ৰিং হেণ্ডলিং বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিমান কামবিলাক যিবোৰ কাম হয় সেইবিলাক পাইথনত কৰিব সহজ এতিয়া ৱেব বেছ যিবিলাক ছাৰ্ভাৰ ছাইডৰ যিবিলাক প্ৰগ্ৰেমিং কৰে সেইবিলাক PHP কৰিব সহজ তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমিং প্ৰত্যেকটো প্ৰগ্ৰেমিং লেংগুৱেজৰে নিজৰ এটা ডমেইন আছে
এনেকুৱা নহয় যে যিকোনো এটা প্ৰগ্ৰেমিং লেংগুৱেজ সকলো ক্ষেত্ৰতেই ভাল, সকলোৰে লিমিটেশ্যন আছে। গতিকে ষ্টুডেণ্টজনে কি শিকিব বা কেনেকুৱা বিষয়ত ষ্টুডেণ্টজন আগবাঢ়ি যাব বিচাৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো এটা প্ৰগ্ৰেমিং লেংগুৱেজৰ ওপৰত দক্ষতা আহৰণ কৰিলে ষ্টুডেণ্টজনৰ কাৰণে বেছি ভাল হয়। হয়, ইয়াৰ লগতে আমি এনে দেখা পাওঁ যে যেতিয়া প্ৰগ্ৰেমিং বা কোডিং শিকোৱা হয়, বিশেষকৈ ছায়েন্সৰ ষ্টুডেণ্টখিনিক বা ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টখিনিক বেছি টাৰ্গেট কৰা হয়। এতিয়া আৰ্টছ বা কমাৰ্চতো কিন্তু ষ্টুডেণ্টবিলাকে প্ৰগ্ৰেমিং ইউজ কৰিব পাৰে। বহুতে তাত বহুত ধৰণৰ স্ক'প আছে। তাত যেনে এতিয়া কমাৰ্চ বেকগ্ৰাউণ্ডতে যদি ডেটা এনালাইচিছ কৰিব লাগে, তাত প্ৰগ্ৰেমিঙৰ খুব দৰকাৰ। আৰ্টছতো এতিয়া ছ'চিয়েল ছায়েন্স ৰিচাৰ্চৰ বা ষ্টেটিষ্টিক্সৰ যিবিলাক আছে, ইভেন ছ'চিয়েল ছায়েন্স, পলিটিক্স, ইকনমিক্স, তেওঁলোকৰ ছাবজেক্টবিলাকতো কিছুমান ডেটা এনালাইচিছ কৰি বহুত বছৰৰ ডেটা লৈ তেওঁলোকে কিবা এটা ৰিচাৰ্চ কৰিব লাগে, গৱেষণা কৰিব লাগে। সেইখিনিতো কোডিং হ'লে বহুতখিনি সুবিধা হয়। এতিয়া কোডিঙৰ বাবে শিকাৰ প্লেটফৰ্মৰ কথা যদি ক'বলৈ যাওঁ, আমি বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মৰ কথা শুনো। ডক্টৰ কলিতা, আপুনি কিছুমান জনপ্ৰিয় অনলাইন প্লেটফৰ্মৰ বিষয়ে আমাক ক'ব পাৰিব নেকি? ইয়াতে কিছুমান প্লেটফৰ্ম তেনেকৈ কোডিং শিকিবৰ কাৰণে কোড একাডেমি আছে, কোৰ্চেৰা আছে। সেইবিলাক হ'ল মানে কোৰ্চ কিছুমান ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই কৰিব পৰা। তাত তেওঁলোকে মতে এখন চিলেবাছ এখন বনাইছে। চ' সেই চিলেবাছখন কমপ্লিট কৰি পেলাই তেওঁলোকক কোৰ্চটো কমপ্লিট কৰা হয়। তাৰ উপৰিও কিছুমান ৱেবছাইট আছে য'ত মানে সৰু সৰু প্ৰগ্ৰেম লিখি পেলাই ব্ৰাউজাৰতেই ৰান কৰি ষ্টুডেণ্টজনে বা যোনে শিকিব বিচাৰে তেওঁ চাব পাৰে। যেনে w3schools.com বুলি এটা ৱেবছাইট আছে, টিউটৰিয়েলছ পইণ্ট বুলি ৱেবছাইট আছে। তাত সৰু সৰু এতিয়া ধৰক চি প্ৰগ্ৰেমিঙৰনো ভেৰিয়েবল কেনেকৈ ডিক্লেয়াৰ কৰে বা লুপ এটানো কেনেকৈ লিখে, এতিয়া সেইবিলাক বস্তু কেনেকৈ ইউজ কৰিব, কেনেকৈ লিখিব, সৰু এনেকুৱা কৰিলে কি হ'ব, এনেকুৱা নকৰিলে কি হ'ব, এনেকুৱা ধৰণৰ বস্তুবিলাক সেই ৱেবছাইটত গৈ পেলাই ব্ৰাউজাৰতেই ইচ্ছুকজনে কৰি চাব পাৰে তেওঁলোকে। তাৰ কাৰণে বিশেষ একো কম্পাইলাৰ বা এটা ডাঙৰ কম্পিউটাৰ এটাৰ কোনো প্ৰয়োজন নহয়, মোবাইলতে চাব পাৰে, ইচ্ছা কৰিলে মোবাইলতো চাব পাৰে। আৰু ইয়াৰ বেছিভাগেই বিনামূলীয়াকৈ উপলব্ধ। তেনেকৈ বিশ্বৰ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি বা শিক্ষা প্ৰতিষ্ঠান যেনে MIT, মেছেচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি, অক্সফৰ্ড ইউনিভাৰ্চিটি, কেম্ব্ৰিজ ইউনিভাৰ্চিটি, তেওঁলোকৰো নিজা নিজা অ'পেন ক'ৰ্চৱেৰ আছে। খান একাডেমিয়েও তেনেকৈ ইনিচিয়েটিভ লৈছে অ'পেন ক'ৰ্চৱেৰ দিবলৈ, য'ত কোডিং বা প্ৰগ্ৰেমিং বা আন বিভিন্ন ধৰণৰ টপিক আমাৰ শিক্ষাৰ্থীসকলে ভালকৈ শিকিব পাৰে। এতিয়া বাইদেউ, আপুনি এগৰাকী বিদ্যালয়ৰ শিক্ষক হিচাপে আপুনি আপোনাৰ শিক্ষাদান পদ্ধতিত অনলাইন লাৰ্ণিং প্লেটফৰ্ম কেনেদৰে ব্যৱহাৰ কৰিব পাৰে বাৰু? আমি ক্লাছৰুমৰ যিটো শিক্ষা দিওঁ, আমি ক্লাছৰুমত যেতিয়া ল'ৰা ছোৱালীখিনিক শিকাওঁ, তেতিয়া আমি ধৰক ক্লাছৰুমৰ কিছুমান যেতিয়া আমি প্ৰেক্টিকেলি শিকাই যাওঁ, তেতিয়া তেওঁলোকক আমি কিছুমান এনেধৰণৰ এছাইনমেণ্ট বা এক্সাৰচাইজ আমি প্ৰভাইড দিব পাৰোঁ, যিবোৰ তেওঁলোকে অনলাইন এনেধৰণৰ যিবোৰ প্লেটফৰ্মৰ কথা ছাৰে কৈ গৈছে, আপোনাৰ sketch.com হওক, code.org আদি হওক, এনেধৰণৰ প্লেটফৰ্মত গৈ তেওঁলোকে সেইবোৰ প্ৰেক্টিছ কৰিব পাৰে। তাতো তেওঁলোকে নিজাকৈ কৰি শিকিব পাৰে। আৰু আমি সেনেদৰে এছাইনমেণ্ট কিছুমান ষ্টুডেণ্টক প্ৰভাইড কৰিব পাৰোঁ স্কুলীয়া পৰ্যায়ত। হয়, এইটো খুব ভাল কথা কৈছে আপুনি। এতিয়া আমি বাৰু প্ৰাইভেটলি কিছুমান যিবিলাক ফ্ৰীতে পোৱা যায় সেইবিলাকৰ কথা ক'লোঁ, কিন্তু ভাৰতীয় প্ৰেক্ষাপটত কেইটামান উল্লেখযোগ্য মঞ্চৰ বিষয়ে যদি আলোচনা কৰিবলৈ যাওঁ, NPTEL আৰু SWAYAM এই দুটাৰ বিষয়ে কিন্তু আমি ক'বই লাগিব, উল্লেখ কৰিবই লাগিব। ইয়াৰ বিষয়ে কি কয় ডক্টৰ কলিতা? আচ্ছা, NPTELটো হৈছে, ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল প্ৰগ্ৰেম অন টেকন'লজি এনহেন্স লাৰ্ণিং। এইটো হৈছে IIT আৰু IISc-বোৰে সমূহীয়াকৈ উলিওৱা এটা প্ৰতিষ্ঠান বুলিয়ে কৈছোঁ। ইয়াতে কি হয়, ইয়াতে বিভিন্ন ধৰণৰ ইনষ্টিটিউটবোৰে তেওঁলোকৰ ফেকাল্টিৰ দ্বাৰা কোৰ্চ কিছুমান প্ৰদান কৰে। সেইবিলাকৰ ভিডিঅ' লেকচাৰবিলাক তাত আমি পোৱা যায় আৰু ইচ্ছুক শিক্ষাৰ্থীয়ে তাত ৰেজিষ্ট্ৰেশ্যন কৰি সেই কোৰ্চবোৰ কৰিব পাৰে। এতিয়া কোনোবাই যদি C++ শিকিব বিচাৰে, কোনোবাই যদি C শিকিব বিচাৰে বা কম্পিউটাৰৰ আন কোনো ধৰণৰ কোৰ্চ শিকিব বিচাৰে, IIT বা IISc-ৰ দৰে ভাল প্ৰতিষ্ঠানৰ শিক্ষকৰ দ্বাৰা ৰেকৰ্ডিং কৰা ভিডিঅ' লেকচাৰবোৰ তাত পাব আৰু তাৰ পৰা শিকিব পাৰিব। আৰু এইবিলাকৰ কাৰণে কোনো ফিজৰ প্ৰয়োজন নহয়। কিন্তু কোনোবাই যদি বিচাৰে যে তেওঁ এখন চাৰ্টিফিকেটও ল'ব সেই কোৰ্চটোৰ ফালৰ পৰা, তেতিয়া তেওঁ এক্সামিনেশ্যন ফিজৰ নামত নিম্নতম কিবা এটা মাচুল লৈ পেলাই
তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগে আৰু সেইটোৰ মতে তেওঁলোকৰ পৰীক্ষা হয়, পৰীক্ষাত তেওঁলোকৰ ইভালুৱেট কৰি তেওঁলোকে এখন চাৰ্টিফিকেট প্ৰদান কৰে। আৰু এনেকুৱাও নহয় যে পৰীক্ষাটো এনেই GT হিচাপত কৰে, তেওঁলোকে প্ৰপাৰ ধুনীয়াকৈ পাতে, এছাইনমেণ্ট ৰেগুলাৰলি ছাবমিট কৰিব লাগে, এছাইনমেণ্ট ছাবমিট কৰিব লাগিব ৰেগুলাৰলি, তেওঁলোকে পৰীক্ষাত লিখিব লাগিব। আজিকালিতো অফলাইন পৰীক্ষাও কেতিয়াবা পাতে, তেওঁলোকে অনলাইনো পাতে অফলাইনো পাতে। আৰু এনেকুৱাও দেখা গৈছে যে ইয়াত যদি আপুনি কিবা বুজি পোৱা নাই, সপ্তাহে সপ্তাহে মই তেনেকুৱা ধৰণৰ কোৰ্চ কৰিছোঁ আৰু সপ্তাহে সপ্তাহে ডাউট ক্লিয়াৰিং ছেশ্যন থাকে। তাতে এতিয়া যদি স্বয়মৰ কথা কওঁ, যিটো ষ্টাডি ৱেবছ অৱ এক্টিভ লাৰ্ণিং ফৰ য়াং এছপাইৰিং মাইণ্ডছ, চমুকৈ স্বয়ম বুলি কয়। স্বয়ম আৰু NPTEL দুইটাই আচলতে লিংকড হৈয়ে আছে বৰ্তমান। আৰু স্বয়মত শীৰ্ষ প্ৰতিষ্ঠানৰ শিক্ষকে বিভিন্ন পাঠ্যক্ৰমৰ সৈতে কোডিং আৰু কম্পিউটাৰ বিজ্ঞানৰ বিভিন্ন বিষয়ত পাঠদান কৰে। স্বয়মত আগ্ৰহী শিক্ষাৰ্থীসকলে পাইথন, জাভা, C++ৰ নিচিনা বেলেগ বেলেগ প্ৰগ্ৰেমিং লেংগুৱেজৰ লগতে মেচিন লাৰ্ণিং আৰু ডেটা ছায়েন্সৰ দৰে বিশেষ বিষয়ো শিকিব পাৰে। পৰম্পৰাগত শ্ৰেণীকোঠাৰ নিৰ্দেশনা আৰু অনলাইন লাৰ্ণিং প্লেটফৰ্মৰ মাজত সমন্বয়ৰ ওপৰত কোৱা কথাখিনিৰ বাবে জোনালী বাইদেউ আৰু ডক্টৰ চন্দন কলিতাক ধন্যবাদ জনালোঁ। NPTEL আৰু স্বয়ম আৰু অন্যান্য ধৰণৰ যিবিলাক পদক্ষেপ আছে ভাৰতত, তাৰ দক্ষতা বিকাশৰ NPTEL আৰু স্বয়ম আৰু আন যিবিলাক অনলাইন প্লেটফৰ্ম আছে, সেইখিনিয়ে আমাৰ শিক্ষাৰ্থীসকলৰ কেনেকৈ দক্ষতা বিকাশ কৰিছে তাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমি আমাৰ আলোচনাৰ সমাপ্ত কৰাৰ আগতে কোডিং শিক্ষাৰ গুৰুত্বপূৰ্ণ আৰু যিবিলাক তাৰ ওপৰত তেওঁলোকৰ সামৰণি মন্তব্য দিবলৈ অনুৰোধ কৰিলোঁ। ডক্টৰ কলিতা। হয়, মোৰ ফালৰ পৰা এইটোৱেই কওঁ যে কোডিংটো অকল কোডিং বুলি ধৰিব নালাগে মানুহে, এইটো সকলোৱে শিকাটো দৰকাৰ। এইটো শিকিলে কম্পিউটাৰ কি হয়, কম্পিউটাৰ ছফ্টৱেৰ এটাই কেনেকৈ কাম কৰে, আৰু সেইখিনি জনাৰ উপৰিও সেই ইউজাৰজনৰ বা যোনে শিকিব বিচাৰিছে তেওঁৰ ক্ৰিয়েটিভিটি বা তেওঁৰ যিবিলাক লজিকেল চিন্তাধাৰা, কিবা এটা ডিচিশ্যন ল'ব লাগিলে তেওঁ কেনেকৈ ল'ব লাগিব, ডাঙৰ প্ৰব্লেম এটাৰ পৰা কেনেকৈ তেওঁ সৰু কৰি আনি এটা ভাল সিদ্ধান্ত ল'ব পাৰে, এনেকুৱা ধৰণৰ দক্ষতাবিলাক তেওঁ আহৰণ কৰিব পাৰে। বাইদেউ আপুনি কি কয়? হয়, মই শেষত এইখিনিয়ে ক'ব বিচাৰোঁ যে যিটো কোডিং শিক্ষা সেইটো কেৱল এটা স্কিল নহয়, সেইটো এটা মানসিকতা, এটা মাইণ্ডছেট। আমি শিক্ষাৰ্থীসকলক আমি শিক্ষকসকলেও শিক্ষাৰ্থীসকলক কোডিং শিক্ষাৰ প্ৰতি সময়ে সময়ে আগ্ৰহ গঢ়ি তোলাৰ চেষ্টা কৰিব লাগে, আৰু যাতে তেওঁলোকে তেওঁলোকৰ সৃজনশীলতাৰে এই ক্ষেত্ৰত এই খণ্ডত নিজৰ এক উজ্জ্বল ভৱিষ্যত গঢ় দি উঠাব পাৰে, সেই বিষয়ে আমিও চেষ্টা কৰিব লাগে। হয়, মই আমাৰ সমাজৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত কোডিঙৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত গুৰুত্ব দিব বিচাৰোঁ। সঠিক দক্ষতা আৰু জ্ঞানৰ দ্বাৰা ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন আৰু প্ৰগতিৰ বাবে অন্তহীন সুযোগ পাব পাৰে। এই ডিজিটেল যুগত তেওঁলোকে নিজকে সক্ষম কৰি তুলি প্ৰয়োজনীয় সা সঁজুলিৰ বা পৰৱৰ্তী প্ৰজন্মক কেনেকৈ শক্তিশালী কৰিব পাৰে তাৰেই আশা কৰি আজিৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে কোডিং, ইয়াৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনা আলোচনাটিৰ দ্বিতীয় খণ্ড শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে চন্দন কলিতা আৰু জোনালী দেৱীয়ে, আঁত ধৰিলে নৈৰিত বৰকটকীয়ে। বিজ্ঞানৰ বাতৰি। কীবৰ্ডত টাইপ কৰাতকৈ হাতেৰে লিখিলে মগজুৰ সংযোগতা বাঢ়ে। কীবৰ্ডতকৈ কলম শক্তিশালী। বৰ্তমান ডিজিটেল যুগৰ অগ্ৰগতিৰ লগে লগে আমি লিখাৰ কামত কলম আৰু কাগজৰ সলনি পৰ্দা আৰু কীবৰ্ড ব্যৱহাৰ কৰিবলৈ লৈছোঁ। শিক্ষানুষ্ঠানৰ শিক্ষাদান, কাৰ্যালয়, ব্যক্তিগত লিখা মেলা আদি কামত কাগজ কলমৰ স্থান ক্ৰমে ডিজিটেল যতনে অধিকাৰ কৰিছে। কিন্তু গৱেষকসকলে অধ্যয়ন কৰি দেখিছে যে কীবৰ্ডত টাইপ কৰা লেখাতকৈ কলমেৰে কাগজত লিখা কাৰ্যতহে মগজুৰ বিভিন্ন অংশৰ সৈতে সংযোগতা বৃদ্ধি পায়। কীবৰ্ডত টাইপ কৰা কম্পিউটাৰত লিখিলে কামটো খৰতকীয়া হ'লেও হাতেৰে অধিক ভাবি চিন্তি লিখিলে ভাষা, বানান আদি শুদ্ধ হোৱা আৰু স্মৃতিশক্তিয়ে অধিক সহায় কৰাৰ সম্ভাৱনা বেছি। এই বিষয়ে নৰৱেন ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজিৰ মস্তিষ্ক গৱেষক প্ৰফেচৰ অড্ৰে ভান ডাৰ মিৰৰ নেতৃত্বত এটা গৱেষণা কৰা হৈছে
আৰু সেই অধ্যয়নৰ প্ৰতিবেদন অলপতে ফ্ৰণ্টিয়াৰ্ছ ইন চাইক'লজি জাৰ্নেলত প্ৰকাশ পাইছে। গৱেষকসকলে এই অধ্যয়নত ৩৬গৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক অগাপিছাকৈ ডিজিটেল পেনৰ সহায়ত লিখিবলৈ আৰু কীবৰ্ডত টাইপ কৰিবলৈ দি তেওঁলোকৰ EEGৰ তথ্য সংগ্ৰহ কৰিছিল। ডিজিটেল পেনেৰে টাচ স্ক্ৰীণত পোনে পোনে পকোৱা হাতৰ আখৰ লিখিবলৈও দিয়া হৈছিল। কীবৰ্ড ব্যৱহাৰ কৰোঁতেও এটা আঙুলিৰেই টাইপ কৰিবলৈ দিয়া হৈছিল। প্ৰত্যেক শিক্ষাৰ্থীৰ মূৰত ২৫৬টা ক্ষুদ্ৰ ছেন্সৰযুক্ত একোখন জালিকা পিন্ধাই তাৰ সহায়ত মগজুৰ বৈদ্যুতিক ক্ৰিয়া জুখিবলৈ উচ্চ ঘনত্বৰ EEG ৰেকৰ্ড কৰা হৈছিল। পৰীক্ষাটোত অংশগ্ৰহণকাৰীসকলে টাইপ কৰাতকৈ হাতেৰে লিখিলে মগজুৰ বিভিন্ন অঞ্চলৰ সৈতে সংযোগতা বৃদ্ধি পোৱা দেখা গৈছিল। যদিও তেওঁলোকে হাতেৰে লিখিবলৈ ডিজিটেল পেন ব্যৱহাৰ কৰিছিল, গৱেষকসকলে কয় যে পৰীক্ষাৰ ফলাফল সাধাৰণ পেনৰ সহায়ত কাগজত লিখাৰ সৈতে একেই আছিল। আকৌ হাতেৰে পকোৱা আখৰ লিখা আৰু ছপাৰ আখৰ লিখা দুয়োটা কামতে সৃষ্টি হোৱা আঙুলিৰ গতিয়ে মগজুৰ সংযোগতা সমপৰিমাণে প্ৰোৎসাহিত কৰে বুলি প্ৰমাণিত হৈছিল। তাৰ বিপৰীতে কীবৰ্ডত এটা আঙুলিৰে বাৰে বাৰে খুন্দিয়াই লিখিলে মগজুৰ প্ৰোৎসাহন বা উত্তেজনা কম পৰিমাণে হয়। সেইকাৰণেই টেবলেটৰ সহায়ত লিখা পঢ়া শিকা ল'ৰা-ছোৱালীয়ে বি আৰু ডিৰ নিচিনা দৰ্পণ প্ৰতিবিম্ব থকা আখৰৰ পাৰ্থক্য নিৰ্ণয় কৰাত অসুবিধা পোৱা দেখা যায়। গৱেষকসকলৰ অধ্যয়নৰ তথ্যৰ পৰা দেখা যায় যে শিক্ষাৰ্থীসকলক শ্ৰেণীত টাইপ কৰা ডিজিটেল আহিলাৰ পৰিৱৰ্তে কলম ব্যৱহাৰ কৰিবলৈহে দিয়া উচিত। শিশুৱে সৰুতেই পকোৱা হাতৰ আখৰ লিখিবলৈ শিকা উচিত। বৰ্তমান আমেৰিকাৰ বহুতো স্কুলত শিক্ষাৰ্থীক আৰম্ভণিতে পকোৱা আখৰ লিখাৰ প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰা হৈছে। প্ৰফেচাৰ ভান ডাৰ মিৰে কয় যে শিক্ষাৰ্থীসকলে শ্ৰেণীত শিক্ষকৰ বক্তৃতাৰ টোকাবোৰ হাতেৰে লিখিলে ভালকৈ শিকে আৰু মনতো থাকে। অৱশ্যে ৰচনা বা দীঘল লেখা এটা লিখিবলৈ কীবৰ্ড আৰু কম্পিউটাৰ ব্যৱহাৰ কৰাটো অধিক সুবিধাজনক। দৈনিক মাল্টিভিটামিনৰ সেৱনে বয়োবৃদ্ধজনিত স্মৃতিহীনতাত বাধা দিয়ে। গৱেষকসকলে তৃতীয়বাৰৰ বাবে বয়সীয়াল ব্যক্তিৰ ওপৰত কৰা এটা বিস্তৃত অধ্যয়নৰ পৰা জনা গৈছে যে মাল্টিভিটামিন নিয়মীয়াকৈ গ্ৰহণ কৰা ব্যক্তিৰ স্মৃতিশক্তি তথা বোধশক্তিগত ক্ষমতাৰ বিলুপ্তিৰ মাত্ৰা মন্থৰ হয়। এই অধ্যয়নত অংশগ্ৰহণ কৰা ৬০ বছৰৰ বা ততোধিক বয়সীয়া ৫৭গৰাকী ব্যক্তিক হৃদৰোগ নাইবা কৰ্কট ৰোগ নহ'বৰ বাবে নিয়মীয়াকৈ মাল্টিভিটামিন পৰিপূৰক বা কোকোৱা নিৰ্যাস খাবলৈ দিয়া হৈছিল। এই পৰীক্ষাটো আছিল কোকোৱা পৰিপূৰক উৎপাদকে আৰ্থিক অনুদান আগবঢ়োৱা বৃহত্তৰ গৱেষণা প্ৰকল্পৰ অংশ। ইয়াত অংশগ্ৰহণকাৰীসকলৰ স্মৃতিশক্তিৰ পৰীক্ষা অধ্যয়নটোৰ আগত বা ২ বছৰৰ পাছত কৰা হৈছিল। দুয়োবিধ পৰিপূৰকৰ প্ৰভাৱ নিৰ্গুণা বড়িৰ সেৱনৰ সৈতে তুলনা কৰা হৈছিল। স্মৃতিশক্তিৰ পৰীক্ষাটোত চেণ্ট্ৰাম চিলভাৰ নামৰ মাল্টিভিটামিন সেৱন কৰা ব্যক্তিসকলৰ স্মৃতিশক্তি নিৰ্গুণা ঔষধ সেৱন কৰাসকলৰ তুলনাত অধিক উন্নত দেখা গৈছিল। মাল্টিভিটামিন ঔষধ এই ক্ষেত্ৰত কিয় উপকাৰী সেই বিষয়ে ভালদৰে জানিবলৈ ইয়াৰ কোনবিধ উপাদান কাৰ্যকৰী সেই সম্বন্ধে জানিব লাগিব। দ্য ব্ৰিটিছ ডায়েটেটিক এছ'চিয়েশ্যনৰ ডুৱেন মেলৰে পৰামৰ্শ দিয়ে যে যিহেতু স্মৃতিশক্তিৰ প্ৰভাৱ অনুসন্ধান কৰাৰ উদ্দেশ্যে অধ্যয়নটো কৰা হোৱা নাছিল, এনে প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ পাবৰ বাবে অধ্যয়নটো পুনৰ কৰা উচিত হ'ব। পাৰা বা মাৰ্কাৰী আমাৰ চিনাকি এবিধ গধুৰ জুলীয়া ৰূপালী বৰণৰ ধাতু। ইয়াক থাৰ্মোমিটাৰ, বেৰ'মিটাৰ বা মেন'মিটাৰত ব্যৱহাৰ কৰাৰ বাবেই সকলোৱে চিনি পায়। আমি ব্যৱহাৰ কৰা CFL আৰু টিউব লাইটৰ ভিতৰতো পাৰাৰ বাষ্প থাকে। ৰসবিন্দু মকৰধ্বজ আদি আয়ুৰ্বেদিক ঔষধত পাৰাৰ ছালফাইড যৌগ থাকে। জনস্বাস্থ্যৰ ক্ষতি কৰা পৃথিৱীৰ ২০বিধ ধাতুৰ ভিতৰত পাৰা অন্যতম। পাৰাৰ দ্বাৰা প্ৰদূষিত হোৱা পানীয়ে মানৱ দেহত মিনামাতা নামৰ এবিধ মাৰাত্মক ৰোগৰ সৃষ্টি কৰে। পাৰাৰ সংস্পৰ্শলৈ আহিলে প্ৰাণীৰ দেহৰ স্নায়ুত বিষক্ৰিয়া ঘটে। আনকি দীৰ্ঘকাল ধৰি পাৰাৰ যৌগৰ সংস্পৰ্শত কাম কৰা বিজ্ঞানীসকলৰ দেহতো স্নায়ু বিষক্ৰিয়াৰ প্ৰভাৱ পৰিব পাৰে। মাইকেল ফেৰাডেই পাৰাৰ বাষ্পৰ সংস্পৰ্শত বহু বছৰ পৰীক্ষা নিৰীক্ষা কৰাৰ ফলত স্নায়ৱিক ৰোগত ভুগিছিল আৰু সেইকাৰণে ৪৯ বছৰ বয়সতে গৱেষণা বন্ধ কৰিবলগীয়া হৈছিল। মহিলা ৰসায়ন বিজ্ঞানী কাৰেন ৱেটাৰহানৰ ৰবৰৰ মোজা পিন্ধা হাতত পিপেট এটাৰ পৰা আকস্মিকভাৱে কেইটোপালমান পাৰা পৰাৰ ফলতেই বিষক্ৰিয়া ঘটি মৃত্যু ঘটিছিল।
বিজ্ঞানীসকলে বিশেষকৈ সাগৰীয় মাছ, তিমি আদিৰ ওপৰত পাৰাৰ প্ৰভাৱ সম্পৰ্কে বহুতো অধ্যয়ন কৰিছে। মানুহে ভালদৰে জানে যে টুনাৰ দৰে সাগৰীয় মাছত পাৰা থাকে কাৰণে সেইবোৰৰ ভক্ষণ সীমিত কৰা উচিত। সাগৰীয় প্ৰাণীৰ দৰে স্থলবাসী প্ৰাণীৰ মগজুতো পাৰা থাকিব পাৰে নেকি? এই প্ৰশ্নটোৰ উত্তৰ বিজ্ঞানীসকলে বিচাৰি আছিল। শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে পুৰ্ডিউ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে স্থলবাসী প্ৰাণীৰ দেহত পাৰা থকাৰ বিষয়ে প্ৰমাণ পাইছে। সেই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰফেচৰ ডক্টৰ ইউলিয়া পুস্কাৰ আৰু তেওঁৰ সহযোগী বৃন্দই জাপানৰ অকিনাৱা দ্বীপত এবিধ নেউলৰ মগজুৰ কোষত পাৰাৰ সন্ধান পাইছে। এই নেউলবিধৰ মগজুৰ কোষৰ কেইবাশ নেনমিটাৰ অংশ পাৰাৰ দ্বাৰা আক্ৰান্ত হোৱাত ধৰা পৰিছে। গৱেষকসকলে প্ৰথমে এই ফলাফল সম্পৰ্কে সন্দিহান হৈছিল যদিও অত্যাধিক উন্নত পদ্ধতিৰ সহায়ত নেউলবিধৰ মগজুৰ কোষত চেলেনিয়াম ধাতুৰ পৰমাণুৰ সৈতে মাৰ্কাৰীৰ পৰমাণু বান্ধ খাই থকা ধৰা পেলাইছিল। এই আৱিষ্কাৰ স্থলবাসী প্ৰাণীৰ ওপৰত পাৰিৱেশিক প্ৰভাৱ অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আৰু ই প্ৰাণীৰ মগজুৰ কোষত পাৰাৰ উপস্থিতি বিশেষকৈ মানুহৰ স্বাস্থ্যৰ ওপৰত পাৰাৰ প্ৰভাৱ সম্পৰ্কে জনাত সহায় কৰিব। বিখ্যাত আমেৰিকান পদাৰ্থ বিজ্ঞানী ইজিডৰ আইজাক ৰবিয়ে নিউক্লিয় চুম্বকীয় অনুনাদ পৰিঘটনা আৱিষ্কাৰ কৰাৰ বাবে 1944 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। এই পৰিঘটনাৰ ওপৰত ভিত্তি কৰিয়েই চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰা MRI উদ্ভাৱন কৰা হৈছিল। তেওঁৱেই মাইক্ৰৱেভ ৰেডাৰ আৰু মাইক্ৰৱেভ অভেন নিৰ্মাণৰ সৈতে জড়িত কেভিটি মেকড্ৰনৰ বিষয়ে কাম কৰা প্ৰথম আমেৰিকান বিজ্ঞানীসকলৰ অন্যতম। ৰাবি কেনেকৈ পদাৰ্থ বিজ্ঞানী হৈছিল সেই সম্পৰ্কে তেওঁ কৈছিল, মোৰ মায়ে মোক তেওঁৰ ইচ্ছা নথকাকৈ এই বিজ্ঞানীৰূপে গঢ়ি তুলিছিল। ব্ৰুকলিনৰ প্ৰতিগৰাকী ইহুদী মাতৃয়ে তেওঁৰ সন্তানক স্কুলৰ পৰা ঘূৰি আহোঁতে হয়তো আজি স্কুলত কিবা শিকিলানে বুলি সুধিছিল। কিন্তু মোৰ মায়ে মোক ইজি আজি তুমি কিবা ভাল প্ৰশ্ন সুধিলানে বুলি সুধিছিল। শিক্ষকক ভাল প্ৰশ্ন সোধা কথাটোৱে মোক বিজ্ঞানী হ'বলৈ প্ৰেৰণা যোগাইছিল। ৰাবিৰ অন্য এটা নাম আছিল ইজি। এই কথা ইজিয়ে 1993 চনৰ ছেপ্টেম্বৰত পেৰেণ্টছ মেগাজিন নামৰ এখন আলোচনীত উল্লেখ কৰিছিল। ৰাবিয়ে সৰুতেই ৰাজহুৱা পুথিভঁৰালৰ কিতাপ পঢ়িছিল আৰু নিজে এটা ৰেডিঅ' তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল। তেওঁ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই এটা ৰেডিঅ' কণ্ডেনচাৰৰ আৰ্হি প্ৰস্তুত কৰিছিল আৰু সেই বিষয়ৰ প্ৰথম গৱেষণা পত্ৰ এখন মডাৰ্ণ ইলেক্ট্ৰিক্স নামৰ আলোচনীত প্ৰকাশ পাইছিল। নতুন দিগন্ত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।